শ্ৰদ্ধেয় সাংবাদিকসকল আৰু সন্মানীয় সুধী সমাজ, আটাইলৈ নমস্কাৰ জনাই আগন্তুক লোকপিয়ল সন্দৰ্ভত চৰ্চাপুৰীৰ অসমীয়া মুছলমান সমাজৰ ভাষাগত স্থিতি আৰু জাতীয় পৰিচয় সন্দৰ্ভত আজি আমি যি সংবাদ মেলৰ আয়োজন কৰিছোঁ তাৰ মূল কথাখিনি সংবাদ মাধ্যমত প্ৰচাৰৰ অৰ্থে আপোনালোকক অৱগত কৰোৱাব খুজিছোঁ। অসমৰ চৰ্চাপুৰীৰ অসমীয়া মুছলমান যিসকলক বিভিন্ন সময়ত পমুৱা, ন অসমীয়া, লৌহিত্য সম্প্ৰদায়, লুইতপৰীয়া অসমীয়া, অভিভাষী অসমীয়া, ভাটিয়া, পূৰ্ববংগীয় মূলৰ অসমীয়া, মিয়া আদি বুলি বিভিন্নজনে বিভিন্ন দৃষ্টিকোণৰ পৰা অভিহিত কৰি আহিছে। তেওঁলোকৰ পূৰ্বপুৰুষে 1899 চনৰ পৰাই অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰি অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰি অসমীয়া ভাষা সাহিত্য, সংগীত, সংস্কৃতিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি নিজকে অসমীয়া জাতিসত্তাৰ অংশীদাৰ কৰাৰ পিছত 1931 চনৰ পৰা লোকপিয়লত অসমীয়া ভাষাক ৰাজ্য ভাষা, মাতৃভূমিৰ ভাষা আৰু মাতৃভাষাৰ মৰ্যাদা প্ৰদান কৰি আহিছে। এই ধাৰা 2026-27 চনৰ লোকপিয়লতো অব্যাহত থাকিব। কুৰি শতিকাৰ তৃতীয় আৰু চতুৰ্থ দশকৰ পৰা পূৰ্বপুৰুষৰ সিদ্ধান্ত মতে লোকপিয়লত চৰ্চাপুৰীভাষীৰ মাতৃভাষা অসমীয়া আছিল, মাতৃভাষা বৰ্তমানেও অসমীয়া আছে আৰু ভৱিষ্যতলৈ মাতৃভাষা অসমীয়া হৈয়েই থাকিব। সেয়ে চৰ্চাপুৰীৰ অসমীয়া মুছলমান সমাজে কোনো ধৰণৰ ৰাজনৈতিক, সাম্প্ৰদায়িক, সম্প্ৰসাৰণবাদী আৰু বিভাজনবাদী শক্তিয়ে পাতি দিয়া ষড়যন্ত্ৰৰ ফান্দত ভৰি নিদিয়ে, তাৰ কাৰণে আমাৰ আহ্বান থাকিব। কাৰণ শতাধিক বছৰ ধৰি চৰ্চাপুৰীৰ অসমীয়া মুছলমান সমাজে অসমীয়া ভাষাক অসমৰ গৰিষ্ঠ সংখ্যক লোকৰ ভাষা হিচাপে প্ৰতিষ্ঠা কৰাৰ যি নীৰৱ আৰু সৰৱ সংগ্ৰাম তাত আন্তৰিকতাৰে অংশগ্ৰহণ কৰি আহিছে আৰু আগন্তুক দিনতো সেই সংগ্ৰাম অব্যাহত থাকিব। 1919 চনত অসম সাহিত্য সভাৰ সভাপতি কালিৰাম মেধিয়ে তেওঁৰ অভিভাষণত অসমীয়া ভাষা কেৱল হিন্দুৰ ভাষা নহয়, মুছলমানৰো সম্পত্তি বুলি কোৱা কথাষাৰি 1926 চনত মইমিনছিঙীয়া মুছলমানক অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰিবলৈ অসম সাহিত্য সভাই জনোৱা আহ্বান, 1929 চনত অসম সাহিত্য সভাৰ অধিৱেশনত চৰ্চাপুৰীৰ ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশন কৰা চিৰচেনেহী মোৰ ভাষা জননী শীৰ্ষক গীত, 1929 চনৰ অধিৱেশনত অসমৰ ৰাজ্যপালে চৰ্চাপুৰীৰ জনসাধাৰণক অসমীয়া ভাষা গ্ৰহণ কৰিবলৈ জনোৱা আহ্বান, 1940 চনৰ 29 আগষ্টত গুৱাহাটীৰ কাৰ্জন হলৰ মুকলি প্ৰাংগণত অম্বিকাগিৰি ৰায়চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ প্ৰস্তাৱ, 1940 চনত চৰ্চাপুৰীৰ 9 গৰাকী মুখীয়াল লোকে 1941 চনৰ লোকপিয়লত চৰ্চাপুৰীৰ জনসাধাৰণৰ মাতৃভাষা অসমীয়া বুলি লিখিবলৈ তেতিয়াৰ অসমৰ প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰ, 1941 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই চৰ্চাপুৰীৰ মুছলমান সমাজক ন অসমীয়া মইমিনছিঙীয়া বুলি অসমীয়াত একা ৰূপটিত কবিতাৰ মাজেৰে দিয়া স্বীকৃতিৰ মাজেৰে আহি 1931, 1941, 1951 আৰু 1961 চনৰ লোকপিয়লত অসমীয়া ভাষাক মাতৃভাষাৰ মৰ্যাদা দি চৰ্চাপুৰীৰ জনসাধাৰণে ভাষাকেন্দ্ৰিক অসমীয়া জাতিৰ সৈতে চামিল হৈ আহিছে। আনকি 1960 আৰু 61 চনৰ ৰাজ্যভাষা আন্দোলন, 1972 চনৰ মাধ্যম আন্দোলনত চৰ্চাপুৰীৰ জীৱনধাৰাৰ সৈতে জড়িত একাধিক লোকে শ্বহীদৰ ৰূপত প্ৰাণ বলিদান দি অসমীয়াত্বৰ এক শক্তিশালী অংশীদাৰ হৈছে। সেয়েহে চৰ্চাপুৰীৰ জীৱনধাৰাৰ সৈতে জড়িত মুছলমান সমাজক যি নামেৰেই নামাতক কিয় তেওঁলোকৰ জাতীয় পৰিচয় অসমীয়া, ইয়াৰ বিকল্প অন্য পৰিচয় চৰ্চাপুৰীৰ মুছলমানৰ নাই। সেয়ে আমি অসম চৰ্চাপুৰী সাহিত্য সভা, চৰ্চাপুৰী সাহিত্য পৰিষদ অসম আৰু চৰ্চাপুৰী অসমীয়া সমাজৰ তৰফৰ পৰা চৰ্চাপুৰীৰ মুছলমান সমাজৰ প্ৰায় 70-80 লাখ জনসাধাৰণৰ হৈ আহ্বান জনাওঁ যে এই বৃহৎ জনগোটটোক বৈষম্য আৰু সন্দেহৰ চকুৰে নেচাই সদ্ভাৱনাৰে আঁকোৱালি লৈ আগবাঢ়ি গৈ আমি অসমীয়া সমাজ আৰু অসমীয়া জাতিৰ পৰিসৰ
অধিক শক্তিশালী আৰু ভাষিক স্থিতিক অধিক সমৃদ্ধ কৰিব পাৰোঁ। জয় অসমীয়া ভাষাৰ জয়, জয় অসমীয়া জাতিসত্তাৰ জয়। আহ্বায়ক মণ্ডলীৰ হৈ খবিৰ আহমেদ, সভাপতি অসম চৰ্চাপুৰী সাহিত্য সভা, ডক্টৰ হাফিজ আহমেদ, সভাপতি চৰ্চাপুৰী সাহিত্য পৰিষদ, ইছমাইল হুছেইন, প্ৰধান সম্পাদক চৰ্চাপুৰী অসমীয়া সমাজ। ধন্যবাদ। আমাৰ চৰ্চাপুৰী সাহিত্য সভাৰ সভাপতি খবিৰ আহমেদ ডাঙৰীয়াই যি সংবাদ বিবৃতি পাঠ কৰিলে, ইয়াত আমাৰ কিছু ঘটনাৱলী চন তাৰিখৰ কথা উল্লেখ আছে। যদি আপোনালোকে জানিব খোজে আমি তাৰ সঠিক ব্যাখ্যা আগবঢ়াম। অসমীয়া ভাষাৰ হৈ খাৰুপেটীয়াত 1972 চনৰ 5 অক্টোবৰত কুমৰ আলী আৰু জহৰ আলী শ্বহীদ হৈছিলে। তেওঁলোকে চৰ্চাপুৰী সন্তান। ঠিক তেনেকৈ আমাৰ 1960 আৰু 72ৰ ভাষা আন্দোলনত শতকৰা 100% লোকেই অসমীয়া ভাষা ৰাজ্য ভাষা, অসমীয়া ভাষা মাধ্যম হ'ব লাগে, তাৰ কাৰণে যুঁজ দিছিলে। সেই বিষয়ে আমি ইতিমধ্যে লিখা মেলা কৰিছোঁ, গ্ৰন্থ প্ৰকাশ পাইছে। তদুপৰি খবিৰ আহমেদ ডাঙৰীয়াই যি 9গৰাকী ব্যক্তিৰ কথা কৈছিলে, তেতিয়াৰ প্ৰধানমন্ত্ৰী মানে অসমৰ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীক তেতিয়া প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিলে। আৰু ডেকা অসমত সেই পত্ৰ প্ৰকাশ পাইছিলে। অম্বিকাগিৰি ৰাইচৌধুৰী আছিলে সেই অভিযানত, আৰু মাধৱ চন্দ্ৰ বেজবৰুৱা আছিল, নীলমণি ফুকন আছিল। এইসকলে সেই সময়ত এই জনসাধাৰণৰ লগত যি বন্ধুত্ব গঢ়ি তুলিছিলে, তাৰ ফলত শতকৰা 100% মানুহে 41 লোকপিয়লত অসমীয়া ভাষা মাতৃভাষা লিখিছিলে। সেই লোকপিয়ল সম্পূৰ্ণ হৈছিলে, কিন্তু শেষৰ পুনৰীক্ষণ কৰিব নোৱাৰাৰ কাৰণে সেই লোকপিয়ল বাতিল কৰা হৈছিলে দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণে। আৰু সেই 9গৰাকী ব্যক্তিৰ নাম মই ঘোষণা কৰিব খুজিছোঁ এইকাৰণেই, এই ইতিহাস বহুতে নাজানে। সেই আবেদনকাৰীসকল যিসকলে 40 চনত কৈছিলে যে প্ৰধানমন্ত্ৰীলৈ লিখিছিলে যে 41 লোকপিয়লত অসমীয়া ভাষা মাতৃভাষা লিখিব লাগে আমাৰ চৰ্চাপুৰী জনসাধাৰণৰ হৈ, তেওঁলোক আছিল ৰিয়াজুদ্দিন আহমেদ হাউলি, দাৰগালী চৰকাৰ ৰায়পুৰ, তেওঁ লোকেল বোৰ্ডৰ মেম্বাৰ আছিলে। পিয়াৰুল্লাহ চৰকাৰ লোকেল বোৰ্ডৰ মেম্বাৰ আছিলে, মাজগাঁও পল্লাৰপাৰ। আব্দুল মজিদ খান কুজাৰপীঠ হাইস্কুল মাইনৰ স্কুল, কুজাৰপীঠ বৰপেটা জিলা। আমজাদ আলী খান বেতবাৰী, বৰপেটাৰ ওচৰৰ। হবিবুল্লাহ মুন্সি হাতীজানা দলগাঁও, বৰ্তমান বৰপেটা জিলাৰ আটাইকেইগৰাকী। দাইমুল্লাহ চৰকাৰ কলবাৰী, আমিৰ আলী চৰকাৰ ৰায়পুৰ, কলিমুদ্দিন শ্বেখ পণ্ডিত তেওঁ ৰায়পুৰ। গতিকে এইসকলে যিটো ভূমিকা লৈছিলে সেই ইতিহাস বহুতে নাজানে। আনকি 1928 চনত আবাহনত চৰুৱাৰ উক্তি নামৰ এটা কবিতা লিখিছিলে অতুল চন্দ্ৰ হাজৰিকাই ছদ্মনামত। সেইটো আছিলে এটা প্ৰতীকী সাহস। আৰু তেতিয়াৰ পৰাই এই যে অভিযান আৰম্ভ হ'ল, সেই অভিযান চলি আছে, কিন্তু ৰাজনৈতিক বাতাবৰণৰ কাৰণে মানুহে বহুত ভুল বুজিছে যে এই জনসাধাৰণৰ মাজত শ সাহিত্যিক আছে, শ শিল্পী আছে, বৰগীতৰ শিল্পী আছে, বিয়ানাম গোৱা শিল্পী আছে, ভাওনা কৰা শিল্পী আছে। আজি আপোনালোকক দেখুৱাবলৈ মই গৌৰৱবোধ কৰিছোঁ, এয়া চৰ্চাপুৰী জনগোষ্ঠী, যিসকলক আমি জোলা বুলি কওঁ। চৰ্চাপুৰীত যিকেইটা জনগোষ্ঠী আছে 9টা গোট, সেই জোলাসকলে এই গামোচা তৈয়াৰ কৰে। এইটো হ'ল আমাৰ দৰা গামোচা, গুণাকটা আনাকাটা গামোচা। এইটো আমাৰ কামৰূপ জিলা, নলবাৰী জিলা, বৰপেটা জিলাত আমাৰ কয়াকুছি অঞ্চলৰ ভক্তৰডবাৰ পৰা যায়, চলি আছে। এই যে আমাৰ বিহুৱান দেখিছে, ইয়াৰ বাদে অন্য কোনো বিহুৱান আমি ব্যৱহাৰ নকৰোঁ। এয়া আমাৰ কয়াকুছিৰ শিপিনীয়ে বোৱা, দুয়োফালে আছোঁ। এয়া গুটি ফুলৰ বিহুৱান গামোচা। এইবোৰ বহুতে ভাবে যে চৰ্চাপুৰী জনসাধাৰণে দোকানৰ পৰা কিনিছে। নহয়, এইবোৰ আমি নিজে ঘৰত বৈ, তাঁতশালত বৈ এই অভিযানটো চলি আছে। কিন্তু চৰকাৰৰ ফালৰ পৰা বা ৰাজনৈতিক প্ৰতিনিধিসকলৰ ফালৰ পৰা যদি সদিচ্ছা থাকে আৰু বেছি সদিচ্ছা দেখুৱায়, তেনেহ'লে অসমখন সম্পূৰ্ণ সলনি হৈ পৰিব। কৰ্ম সংস্কৃতি, ভাষা সাহিত্য সংস্কৃতি, আৰু এতিয়া যিবোৰ বিভাজন আৰম্ভ হৈছে, জনগোষ্ঠীয় বিভাজন, এইটো চৰ্চাপুৰীক লৈ বা অন্য জনগোষ্ঠীক লৈ, এইবোৰ নাইকিয়া হ'ব। আমি অসমখন এখন শান্তিৰ অসম বিচাৰোঁ, সমন্বয়ৰ অসম বিচাৰোঁ, আৰু ভৱিষ্যতে যাতে আমি অসমীয়া হিচাপে মেৰুদণ্ড পোন কৰি চলিব পাৰোঁ। বিহু আমাৰ, শংকৰী ঐতিহ্যও আমাৰ,
যিখিনি আমাৰ ধৰ্মনিৰপেক্ষ সমল আছে, যিখিনি আমাৰ ভাষাৰ লগত সম্পৰ্কিত, সেইখিনি আমি গ্ৰহণ ইতিমধ্যে কৰিছোঁ। সেইখিনি আমাৰ চৰ্চা চলি আছে আৰু ভৱিষ্যতেও চলি থাকিব। এতিয়া আপোনালোকে কিবা প্ৰশ্ন যদি সুধিব লগা থাকে সুধিব। আমাৰ হাফিজ আহমেদ ডাঙৰীয়া, তেখেত চৰচাপৰি সাহিত্য পৰিষদৰ, তেখেতে দুআষাৰ আপোনালোকক ক'ৰবাত নহয় ক'ৰবাত চৰকাৰৰ ফালৰ পৰা এটা বিশেষভাৱে চোৱা হয় নেকি? আমি আচলতে চৰকাৰটো আমাৰেই, যি দলৰে হওক চৰকাৰ আমাৰ, কাৰণ চৰকাৰ চলে আমাৰ কৰৰ পইচাৰে, সকলোৰে কৰৰ পইচাৰে। চৰকাৰে সমদৃষ্টি দিয়াটো আমি কামনা কৰোঁ। ৰাজনৈতিক দলে চৰকাৰ চলায়, কিন্তু ৰাজনৈতিক দলৰ নেতাই কি কয় সেইটো আমি গুৰুত্ব নিদিওঁ, কিন্তু চৰকাৰৰ মুৰব্বীয়ে কি কয় সেইটোক আমি গুৰুত্ব নিশ্চয় দিম। চাওক, আমাৰ সংগঠনবোৰে বিশেষকৈ চৰচাপৰি সাহিত্য পৰিষদে দীৰ্ঘকাল ধৰি আমাৰ স্থাপন কালৰ পৰাই, প্ৰতিষ্ঠা হোৱা কালৰ পৰাই আমি এটা ডিমাণ্ড দি আহিছিলোঁ যে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰচাৰৰ কাৰণে চৰচাপৰিৰ প্ৰতিটো সমষ্টিতে একোটাকৈ সাংস্কৃতিক কেন্দ্ৰ গঢ়ি তুলিব লাগে। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় যে বৰ্তমানৰ চৰকাৰেই নহয়, আগৰ তৰুণ গগৈ চৰকাৰৰ দিনৰ পৰা আমি দাবী জনাইছিলোঁ, সেই দাবী কেতিয়াও বাস্তৱায়িত নহয়। আমি ৰাজনীতিৰ লগত সিমান জড়িত নহয়, কিন্তু আমাৰ প্ৰথম আৰু প্ৰধান কথাটো হ'ল যে অসমীয়া ভাষা সাহিত্য সংস্কৃতি কেনেকৈ চৰচাপৰিত আমি প্ৰচাৰিত কৰিব পাৰোঁ, প্ৰসাৰিত কৰিব পাৰোঁ, আৰু কেনেকৈ চৰচাপৰিৰ যি অসমীয়া মুছলমান জনগোষ্ঠী, সেই জনগোষ্ঠীক কেনেকৈ আমি অগ্ৰত যিসকল অসমীয়া মূল সুঁতিৰ লগত আমি কেনেকৈ মিলাই দিব পাৰোঁ, তাৰ কাৰণে আমি সদায় কাম কৰি আছোঁ। আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ হোৱা বুলি কয়, ষড়যন্ত্ৰটো কোনে কৰে? ষড়যন্ত্ৰ শুনক, ষড়যন্ত্ৰ অসমৰ বৃহত্তৰ অসমীয়া সমাজৰ পৰা কোনো আমি ষড়যন্ত্ৰ অনুভৱ কৰা নাই। কথাটো হৈছে যে কিন্তু ৰাজনৈতিকভাৱে এনেকুৱা এটা কথা হ'ব পাৰে যে কিছুদিন ধৰি আমি লক্ষ্য কৰিছোঁ যে অসমৰ এই বৃহৎ চৰচাপৰিৰ অসমীয়া মুছলমানখিনিক বৃহত্তৰ অসমীয়া সমাজৰ পৰা নিলগাই ৰখাৰ কাৰণে এটা প্ৰচেষ্টা যেন অব্যাহত ৰখা হৈছে, যিটো ভৱিষ্যতৰ কাৰণে অসমীয়া বৃহত্তৰ অসমীয়া সমাজৰ কাৰণে মংগলজনক নহ'ব। আৰু আমাৰ আহ্বান থাকিব যে এই যিটো মানে আমাক এলিয়েনেট কৰাৰ বা আমাক নিলগাই ৰখাৰ যিটো এটা মানে মনোবৃত্তি গা কৰি উঠিছে বৰ্তমান ৰাজনৈতিক পৰিমণ্ডলত, এইটো নোহোৱা হ'ব লাগে। আৰু আমি সকলো জাতি জনগোষ্ঠী একেলগ হৈ পেলাই অসমীয়া জাতি ভাষা সাহিত্য সংস্কৃতিক আগুৱাই লৈ যাব লাগে। এইটো আলোচনা কৰাৰ এটাই কাৰণ, 2011 চনত বৰপেটা জিলা, ধুবুৰী জিলাৰ কিছুমান ঠাইত অসমীয়া ভাষীৰ সংখ্যা কমা বুলি তথ্য ওলাইছে চৰচাপৰি অঞ্চলত। সেই তথ্য কিমান শুদ্ধ আমি নাজানো, তথাপি আমি ধৰি লৈছোঁ যে কমিছে। তাত এটা ৰাজনৈতিক কাৰণ আছিল, দুয়ো পক্ষৰ ঘৃণা, বিদ্বেষ আৰু কিছু আৱেগিক, আৰু সেইটো আমি এতিয়া উল্লেখ নকৰোঁ। এইকাৰণে নকৰোঁ, অতীত নহয় বৰ্তমান আৰু ভৱিষ্যতটো আমি সুৰক্ষিত কৰিবলৈ আমি এই সংবাদমেলৰ আয়োজন কৰিছোঁ। আৰু যিসকলে এই কামটো কৰিছিলে তেওঁলোকে ভুল বুজি কৰিছিলে, বা চৰকাৰী ফালৰ পৰা যিসকলৰ লোকপিয়লৰ কৰ্মী দিয়া হয় তেওঁলোকৰ হয়তো কিছু প্ৰশিক্ষণৰ অভাৱ আছিলে, তেনেকুৱা কাৰণতো হ'ব পাৰে। সেইকাৰণে অসমীয়া ভাষী কমি গৈছিলে। এইবাৰ অসমীয়া ভাষীৰ সংখ্যা যাতে বাঢ়ে, যিটো আগতে আছিলে 61 চনত যিটো লোকপিয়লত 60ৰ ওপৰত, শতকৰা 60ৰ ওপৰত আছিলে, মই ভাবোঁ সেই অৱস্থানলৈ আহিবলৈ আমি চৰচাপৰি সাহিত্য সভা, চৰচাপৰি সাহিত্য পৰিষদ আৰু চৰচাপৰি অসমীয়া সমাজে আমি কাম কৰি গৈ আছোঁ। প্ৰতি মুহূৰ্ত আমি কাম কৰি আছোঁ, প্ৰতিটো দিন কাম কৰি আছোঁ, আৰু ভৱিষ্যতেও কাম কৰি যাম। ৰাজনীতিয়ে কি কয়, তেওঁলোকৰ ভাষা, আমাৰ ভাষা অসমীয়া জাতি সংস্কৃতি ঐতিহ্য সাহিত্য সুৰক্ষিত কৰা আৰু আগুৱাই লৈ যোৱা, আৰু তাৰ লগত চামিল হোৱা। আমাক আঘাত দিছে, মনত বহুত আঘাত দিছে, আপোনালোকে সেইখিনি দেখি আছে। সেই আঘাতৰ বিপৰীতে আমি তাক কিবা প্ৰতিৰোধ আন্দোলন বা তেওঁলোকক কিবা ঘৃণা কৰা আমি কৰা নাই। আঘাতখিনি সহ্য কৰি
আমি কিন্তু অসমীয়া শব্দটোক কেন্দ্ৰ কৰি আমি মিলি কাম কৰি গৈ আছোঁ। আগন্তুক লোকপিয়লত আপোনালোকৰ ভূমিকা কি হ'ব? 100% অসমীয়া ভাষা, লোকপিয়লত জাতি অসমীয়া, ভাষা অসমীয়া, এই পৰিচয়ে মূল পৰিচয় হ'ব, মূল কথা হ'ব। নহয়, ইতিমধ্যেই আমি আমাৰ সংগঠনবোৰে বিশেষকৈ আমাৰ চৰ্চাপৰী সাহিত্য পৰিষদে এটা সিদ্ধান্ত লৈছোঁ যে প্ৰতিটো জিলাত আমি একোকেখনকৈ আলোচনা চক্ৰ অনুষ্ঠিত কৰিম, যি আলোচনা চক্ৰত এই কথাবোৰ সজাগ কৰি দিয়া হ'ব যে ক'ৰবাত যদি অতীতত কিবা ভুল ত্ৰুটি হৈছিলে সেই ভুল ত্ৰুটি আমি আঁতৰাব লাগে। আৰু আমি সদায় এটা কথা মনত ৰাখিব লাগে যে আমি এই অসমতে জন্ম, অসমৰে চৰ্চাপৰীবাসী অসমীয়া, গতিকে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ বিকাশ সাধনে আমাৰ একমাত্ৰ লক্ষ্য হোৱা উচিত। গতিকে আগন্তুক লোকপিয়লতো আমাৰ মাতৃভাষা অসমীয়া হিচাপে যাতে শতকৰা 100% চৰ্চাপৰীবাসীয়ে লিপিবদ্ধ কৰিব পাৰে, সেইটোৱে আমি প্ৰচেষ্টা চলাম। চৰ্চাপৰী অঞ্চলত আপুনি কৈছে গামোচা কৈছে, অসমীয়া ভাষা কয়, এই কথাবোৰ বাহিৰলৈ উলিয়াই দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ দৰে কিছু সংগঠনে সফল হৈছে নেকি? কাৰণ যিবোৰ কথা যিধৰণে গম পাব লাগে আপুনি তেনেকৈ গম পোৱা নাই। চাওক, এই ক্ষেত্ৰত চৰকাৰৰ সংবাদ মাধ্যমৰ সহযোগিতা প্ৰয়োজন, অসম সাহিত্য বা বিভিন্ন সাহিত্য সংগঠনৰ প্ৰয়োজন। আমি আহ্বান জনাইছোঁ, কিন্তু মোৰ জন্মস্থান বৰপেটা জিলাৰ কয়াকুছি। আমি কয়াকুছি বিহু সন্মিলন পাতোঁ, আপোনালোকে সামাজিক মাধ্যমত পাইছে। আমি 200-300 ল'ৰা ছোৱালীক আমি আখৰা কৰে, আমি পৰৰ বিহুৰে পৰৰ বিহুৱা বিহুৱতীৰ বিহু নাপাতোঁ, আমি নিজে পাতোঁ, আমি ভাওনা কৰোঁ। সেইখিনি যেনেদৰে প্ৰচাৰ হ'ব লাগিছিলে, প্ৰচাৰ হ'লে মানুহ উৎসাহিত হয়, কাম কৰিবলৈ এটা পদ পায়, সেইটো হোৱা নাই। আমি আশা কৰিম, আপুনি কৰা প্ৰশ্নৰ উত্তৰত আমি আশা কৰিম যে এই মানুহখিনিৰ যিখিনি কাম কৰি আছে এই প্ৰচাৰ হ'ব লাগে। কাৰণ অসম সাহিত্য সভাৰ শতাধিক শাখা আছে চৰ্চাপৰীত, দিন ৰাতি কাম কৰি আছে। অসমীয়া মাধ্যমৰ বিদ্যালয় বাদে অন্য বিদ্যালয় নাই, এইটো আমি গৌৰৱেৰে ক'ব পাৰোঁ। কবিৰ আহমেদ ডাঙৰীয়াৰ হাতত 150 তালিকা আছে। 1950 চনলৈ 1886 চনৰ পৰা 1950 চনলৈ অসমীয়া মাধ্যমৰ বিদ্যালয় গঢ়ি উঠিছিলে। জানে আপোনালোকে যে ভাষিক আগ্ৰাসনৰ কাৰণে বাংলা মাধ্যমৰো বিদ্যালয় আছিলে 1940 চনলৈকে। লোকেল বোৰ্ডসমূহে নামনি অসমত সেইবোৰ ৰাতিৰ ভিতৰত শৰৎ চন্দ্ৰ সিংহ বা অন্যান্য যিসকল আমাৰ ধনীৰাম তালুকদাৰ, আব্দুল কুদ্দুছ, তেওঁলোকৰ নেতৃত্বত অসমীয়া মাধ্যমৰ কৰি পেলাইছিলে। সেই ষড়যন্ত্ৰ উফৰাই 41 চনৰ তাৰপিছত 51 চন আৰু 61 চন তাৰপিছত আৰু বাংলা মাধ্যমৰ বিদ্যালয় ক'তো নাই। গতিকে এই যে ইতিহাস, সেই ইতিহাসটো যদি তুলি ধৰে সংবাদ মাধ্যমে ভালকৈ, অসম সম্পূৰ্ণ সলনি হৈ যাব। আজি আপোনাৰ 72ৰ যিটো আন্দোলন, মাধ্যম আন্দোলন, 60ৰ 61লৈকে ৰাজ্যভাষা আন্দোলন চলিছে। বৰাকতটো 10 গৰাকী শ্বহীদ হৈছিলে আমাৰ জীৱন ধাৰাৰ লগত জড়িত। আপোনালোকে প্ৰশ্ন কৰিব পাৰে তাত তেওঁলোকে বাংলা ভাষা কিয় লৈছে? চৰকাৰেই দি দিলে বাংলা ভাষা, তেওঁলোকে অসমীয়া দাবী কৰিছিলে, 10জন শ্বহীদ হৈছিলে, সেই শ্বহীদৰ তালিকা আমাৰ হাতত আছে। আৰু চৰকাৰে যদি দি দিলে তাত বাংলা ভাষা বৰাকত, তাত অসমীয়া ভাষাৰ কাৰণে কিমান যুঁজ কৰিব? মই 2 বছৰ তাত থাকি অসমীয়া মাধ্যমৰ বিদ্যালয়, প্ৰাথমিক বিদ্যালয়বোৰ তাৰ যিটো ফলক, এইবোৰ খুলি আমি অসমীয়াত লিখি থৈ আহিব লগা হৈছে। তাত অসমীয়া কিতাপ কিন্তু বাংলা ভাষাত শিকায়। তেনেকুৱা পৰিৱেশো আমি সলনি কৰিব লগা হৈছে, কিন্তু চৰ্চাপৰীত তেনেকুৱা কৰিব লগা হোৱা নাই। আৰু চৰ্চাপৰী সম্পৰ্কে যিবোৰ বিভ্ৰান্তি, ভাষা, অসমীয়া ভাষা, অসমীয়া শিক্ষা, অসমীয়া সম্বোধন বা সামাজিক জীৱনত অসমীয়া ব্যৱহাৰ, মেখেলা চাদৰ ব্যৱহাৰ, এই বিহুৱানৰ ব্যৱহাৰ, জাতীয় জীৱনৰ লগত যিটো ঐক্য সংহতি মানসিকতা, এই ক্ষেত্ৰত কোনো ধৰণৰ বিৰোধ নাই। আৰু কোনোবাই বিৰোধ কৰি আহিলেও তেওঁলোকৰ লগত আমি কোনো ধৰণৰ সহযোগিতা নকৰোঁ। আৰু এই বিৰোধ আমি প্ৰতিৰোধ কৰাৰ কাৰণে যিখিনি নীৰৱে কাম কৰিব লাগে আমি কৰি যাম। মানে আমাৰ এটা আহ্বান থাকিব, বিশেষকৈ আমাৰ সাংবাদিক বন্ধুসকললৈ, সংবাদকৰ্মীসকললৈ, যে আমি অনুভৱ কৰোঁ যে এই মুহূৰ্তে আমি অসমত এটা সন্দিক্ষণত উপনীত হৈছোঁ। আৰু এই সন্দিক্ষণত উপনীত হৈছে বৃহত্তৰ অসমীয়া জাতিসত্তা। এই বৃহত্তৰ অসমীয়া জাতিসত্তাৰ যিবোৰ অংগ আছে, যিবোৰ জনগোষ্ঠী আছে, সকলো জনগোষ্ঠীকে আমি একেলগ কৰি
যাতে বৃহত্তৰ অসমীয়া জাতি সত্তাৰ উজ্জ্বল ভৱিষ্যত গঢ়ি তুলিব পাৰোঁ তাৰ বাবে আপোনালোকেও সহায় সহযোগিতা আগবঢ়াওক। অসমৰ সকলো ৰাইজলৈ আমি কৰজোৰে মিনতি কৰিছোঁ যে আগন্তুক লোকপিয়লত যাতে আমি অসমৰ যি গৌৰৱ, অসমীয়া জাতিৰ যি গৌৰৱ, সেই গৌৰৱ আমি ৰক্ষা কৰিব পাৰোঁ। তাৰ কাৰণে আপোনালোকে নিৰৱচ্ছিন্নভাৱে কাম কৰক, এয়াই আমাৰ আহ্বান। আমাৰ মাজত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিশিষ্ট চিন্তাবিদ আব্দুল মান্নান ছাৰ, আমাৰ তছৰ আলী আহমেদ ছাৰ, তেখেত ওদালগুৰি জিলা সাহিত্যসভাৰ সভাপতি, চৰ চাপৰি সন্তান, লেখিকা ৰমিছা বেগম, আমাৰ বিখ্যাত ঢুলীয়া মাজম আলী আহমেদ, তেওঁ গুৱাহাটীত মালিগাঁৱত চৰৰ সন্তান, মন্দিয়া অঞ্চলৰ চৰৰ সন্তান, কিন্তু গুৱাহাটীত এজন বিখ্যাত ঢুলীয়া। গতিকে এনেকুৱা মানুহ ইয়াত আছে। আমাৰ নেকিবুজ্জামান আছে, চৰৰ ল'ৰা, কিন্তু অসমীয়াত্বৰ কাৰণে দিন ৰাতি কাম কৰা। আপোনালোকে যদি ইচ্ছা কৰে তেওঁলোকৰো ভাষ্য আপোনালোকে ল'ব পাৰে। আৰু মান্নান ছাৰক আমি ওপৰলৈ আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মান্নান ছাৰ, আৰু আমি চিনাকি কৰি দিছোঁ তছৰ আলী আহমেদ ছাৰ, ছাৰক চিনাকি কৰি দিছোঁ। ইয়াত আসন যিহেতু নাই গতিকে অলপ অসুবিধা হয়। হয়, আছে আছে চকী আৰু এখন আছে। তছৰ ছাৰৰ ওপৰলৈ আহিব লাগে, তেখেতক আনিব লাগে। হয়, এই যে আমাৰ ৰমিছাক যে দেখিছে মেখেলা চাদৰ পিন্ধি আহিছে, অসমীয়া গামোচাখন লৈ আহিছে, এয়াই আপোনালোকে চৰত দেখা পাব। অসম সাহিত্যসভাৰ এক অভিৱৰ্তন হৈছিলে মোৰ জন্মস্থান কয়াকুছিত, কিমান সুন্দৰ অভিৱৰ্তন। আৰু সাহিত্যসভাৰ সভাপতিয়ে তাত যিখিনি কথা কৈছিলে চৰ সম্পৰ্কে ইতিবাচক, কিন্তু সেইবিলাক বিতৰ্ক হ'ল, আমি সেই তালৈ নাযাওঁ। কিন্তু তেখেতে তাত যিটো অনুষ্ঠান হৈছিলে তাত 500 গাভৰুৱে মেখেলা চাদৰ পিন্ধি যিটো শোভাযাত্ৰা আৰু স্বেচ্ছাসেৱকৰ ভূমিকা গ্ৰহণ কৰিছিলে, তাত 40টা জনগোষ্ঠীৰ লোকবস্ত্ৰ আমি প্ৰদৰ্শন কৰিছিলোঁ। সভাপতিয়ে কৈছিলে সমগ্ৰ অসমখন আপোনালোকে তুলি আনিছে দেখোন চৰ চাপৰি অঞ্চলত। কাৰণ আমাৰ তাত দেখিব বড়ো নৃত্য কৰে, চৰত ৰাভা নৃত্য কৰে, তাত দেখিব আপোনালোকে মিচিঙৰ ঐনিতমো গায়, বিহুটো আছেই। অসমীয়া যিটো আমাৰ জোৰানাম, বিয়ানামৰ জোৰানামবোৰ গাই থাকে। আমাৰ শোভাযাত্ৰাত সেই জোৰানাম গাইছে। মই আচৰিত হৈছোঁ, এই কোনে গাইছে? দেখোঁ ৰমেলা বেগমে গাইছে। হা, বাৰীৰ পাছে ফালে ৰভাৰ খুটা হেলেকা, কজলা উৰহী ৰভাৰ খুটা হেলেকা, পাতে তীৰে বিৰে কৰেহে ৰভাৰ খুটা হেলেকা, দৰা ঘৰৰ নামতিৰ চকুকেইটা টেলেকা। মই আচৰিত হ'লোঁ। তাৰ বৰগীত গাইছে জাকিৰ হুছেইনে। এইবোৰ ঘটনা ঘটি আছে, কিন্তু প্ৰচাৰত নাই। আমাৰ 100 গৰাকী বৰগীতৰ শিল্পী আছে কয়াকুছিত। চৰ চাপৰি অঞ্চলত 500ৰ ওপৰত বৰগীত গোৱা শিল্পী আছে। আমাৰ যিকোনো অনুষ্ঠান বৰগীত গাবই, জিকিৰ গাবই, বিহুনাম গাবই, বিয়ানাম গাবই। এই যে ঐতিহ্য, ই দেখুৱাবলৈ নহয়, হৃদয়ৰ কোহে কোহে অসমীয়া ভাষা, অসমীয়া সংস্কৃতি, গীত মাত সোমাই গৈছে। কয়াকুছিত বিহু আয়োজন কৰা হয় পূজাৰ পীঠত, মন্দিয়াত, বাগবৰত, বহৰীৰ, হৰিপুৰত, মানকাছাৰত বা নাইৰলগা বিভিন্ন ঠাইত বিহু হৈ আছে। কিন্তু সেইবোৰ আমাৰ সংবাদ মাধ্যমত প্ৰচাৰ খুব কম হয়। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে যিমান পাৰে এইবোৰ প্ৰচাৰ কৰি আমাক বাধিত কৰিব। আৰু চৰ চাপৰিৰ মানুহখিনি আপোনালোকে যিটো প্ৰশ্ন কৰিছে যে ৰাজনৈতিক হেঁচা আৰু অন্যান্য ঘৃণাসূচক বক্তব্যৰ কাৰণে মানসিকভাৱে বহুত কষ্ট পাইছে। মুখ মেলিব